গণতন্ত্ৰ দিৱস উপলক্ষে অল ইণ্ডিয়া লিমিটেডে আয়োজন কৰা ৱাকাথান অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণ দৃশ্যমান হৈছিল। এই কাৰ্যসূচীত বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকলৰ লগতে দুলীয়াজানৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে। এই উদ্যমে জনসাধাৰণৰ মাজত স্বাস্থ্য আৰু পৰিৱেশ সজাগতাৰ বাৰ্তা প্ৰসাৰিত কৰিলে। ৱাকাথানৰ অন্তত দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে প্লাষ্টিক বৰ্জনৰ প্ৰয়োজনীয়তাক লৈ এক সজাগতামূলক অভিনয় উপস্থাপন কৰে। তেওঁলোকৰ অভিনয়ে উপস্থিত দৰ্শকক মুগ্ধ কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ প্ৰতি এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে। সুন্দৰ অভিনয়ে প্লাষ্টিক বৰ্জনৰ ক্ষতিকাৰী প্ৰভাৱ আৰু সন্মিলিত চেষ্টাৰ দ্বাৰা পৰিৱেশ ৰক্ষাৰ গুৰুত্ব শ্ৰোতাসকলৰ হৃদয়ত প্ৰৱেশ কৰায়। প্লাষ্টিক বৰ্জন কৰাৰ সময়ত আহ্বান কৰা এই অনুষ্ঠানখনে গণতন্ত্ৰ দিৱসৰ আধ্যাত্মিকতা আৰু পৰিৱেশ সজাগতাৰ মাজত এক অভূতপূৰ্ব সাঙুৰ সৃষ্টি কৰিছে। অল ইণ্ডিয়া লিমিটেডৰ এই উদ্যমে আমাৰ সমাজত এক দীৰ্ঘকালীন প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। এই ধৰণৰ পদক্ষেপে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ চৰিত্ৰ আৰু দায়িত্ববোধ প্ৰদৰ্শন কৰি সকলোতকৈ বৃহৎ প্ৰেৰণা যোগায়। অল ইণ্ডিয়া লিমিটেডে আৰু অংশগ্ৰহণকাৰী সকলো বিদ্যালয়ৰ এয়া প্ৰচেষ্টা প্ৰশংসনীয়। সকলো দৰ্শকে এই কাৰ্যসূচীৰ প্ৰশংসা কৰাৰ লগতে ইয়াৰ সৈতে সংযুক্ত চিন্তাধাৰাকো নিজৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰাৰ সংকল্প গ্ৰহণ কৰে। আপোনালোকে জানে নে নাই, মই যে মাটিৰ লগত মিহলি হৈ নাযাওঁ, মই পচি নাযাওঁ, আপোনালোক সকলোকে ধ্বংস কৰি পেলাম। সাৱধানে মোক সাৱধানে ব্যৱহাৰ কৰিব, নহ'লে আপোনালোক সকলোকে খাই পেলাম। প্লাষ্টিক ক'ৰ পৰা আহিছ তই? মই হৈছো কাপোৰে বনোৱা বেগ। মই পৰিৱেশ ধ্বংস নকৰো। মইতো বহুত আগৰ বস্তু, কিন্তু কালি পৰহি অহা পোৱালি। খালি মই আপোনালোকৰ এটা কথা বুজি পোৱা নাই, আপোনালোকে যে মোক কাপোৰে বনোৱা বেগটো ইউজ নকৰি এই প্লাষ্টিকে বনোৱা বেগটো কেলে ব্যৱহাৰ কৰিছে? কিন্তু গোটেই প্ৰদূষণ কৰে, মাটি নষ্ট কৰে। মইতো আপোনাৰ একো নকৰো। আপোনালোকে চাব, এই প্লাষ্টিকৰ বেগে মোৰ আগত একো পাত্তা নাপায়। হয় নেকি? চাওঁ তেন্তে কোনে কিমান পাত্তা পায়। চবে কোনে কি বেগ লবি কচোন বাৰু? প্লাষ্টিক লবি নে পেপাৰৰ বেগ লবি নে কাপোৰৰ বেগ লবি? তহঁতে কচোন বাৰু। বল মই নিজৰ বস্তু লৈ আহিছো। দিল্লী পাব্লিক স্কুলৰ সৰু সৰু ল'ৰা ছোৱালীয়ে হাতেৰে বনোৱা কাপোৰৰ বেগ লৈ আহিছো মই। বল বিলাও। কাপোৰৰ বেগবিলাক তহঁতে কেনেকে বনালি? এইবিলাক পুৰণা কাপোৰবিলাক কাটি ধুই চিলাই পেলাই বনোৱা বেগ। তহঁতে ইমানখিনি জাননে? আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকে বহুত কিবা কিবি জানে। এতিয়া আপোনাৰ বেগবিলাক দেখাইছো, ৰ'ব। আপোনালোকক এতিয়া প্লাষ্টিকৰ বেগবিলাক দিব আৰু কাপোৰৰ বেগ ল'ব, আৰু আপোনালোকে কি লয় আপোনালোকে চাওক। আমি এতিয়া কোন জিকে চাওঁ, প্লাষ্টিক জিকিব নে পেপাৰ বেগ নে কাপোৰৰ বেগ? এইটো নল'ব, কিন্তু প্ৰদূষণ কৰে। প্লাষ্টিক নে প্লাষ্টিক ক'লে গ'লে তোৰ কেইটা চেল গ'লে? দুটা। সেইকেইটা কোনে লৈছে? চাওঁ কোনে লৈছে? এইকেইটা বোলে প্লাষ্টিক লৈছে বোলে। অথনি তই মোক দেখোন বহুত কথা শুনাই আছিলি। এতিয়া ইহঁতক কিমান নকওঁ কিয়? নহয় আংকল, তেওঁলোক তাহাঁতৰ অপিনিয়ন বেলেগ হ'ব পাৰে, কিন্তু যোনটো সঁচা আছিল মই সেইটোৱে কৈছো। সেইদিনা মিহলি হৈ যায়, সেইটো বেয়া নহ'ব নেকি গোটেই এনভাইৰমেণ্টৰ কাৰণে? ঠিকেইটো কৈছে। আমিতো আচলতে চবকে কনভিন্স কৰিব নোৱাৰিলেও যদি বেছিভাগ মানুহে যদি কাপোৰৰ বেগ ব্যৱহাৰ কৰে, তেতিয়াহ'লে আমাৰ উদ্দেশ্য সফল হ'ব, নহয় নে কি? কথাটো হয় দে। আৰু আমি কিন্তু এই প্লাষ্টিক নামৰ এই বৰ বিপদ আমি সমাজৰ পৰা আঁতৰাবই লাগিব।
প্লাষ্টিকৰ ব্যৱহাৰ কৰিবা কমাই আৱৰ্জনা পুনৰ ব্যৱহাৰ প্লাষ্টিকৰ ব্যৱহাৰ কমাই কৰিব লাগে ঘৰতে পৰি থকা বিভিন্ন আমাৰ এনে ধৰণৰ বস্তু আছে যি আমি সহজভাৱে ব্যৱহাৰ কৰি আকৌ নতুন ৰূপত আমি ব্যৱহাৰ কৰিব পাৰোঁ যেনে পুৰণা টি-শাৰ্ট কিছুমান আছে আপোনাৰ থাকিব পাৰে আপোনাৰ ঘৰৰ যিকোনো পৰিয়ালৰ সদস্যৰ থাকিব পাৰে সেই পুৰণা টি-শাৰ্ট আমি ধুনীয়াকৈ কাটি কৰি সেইবোৰ পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ আপোনালোকে দেখা পাইছে আমাৰ ল'ৰা ছোৱালীবিলাকে যি আপোনালোকক কাপোৰৰ মোনা ব্যৱহাৰ কৰিবলৈ দিছে সেয়া পুৰণা টি-শাৰ্ট বা পুৰণা কাপোৰৰ পৰা সেয়া কাটি পেলাই তৈয়াৰ কৰি উলিওৱা আৰু এনে ধৰণৰ সৰু সৰু কাৰ্যসূচী কিছুমান আমি হাতত নিতৌ যদি গ্ৰহণ কৰোঁ আমি আমাৰ দৃঢ় বিশ্বাস যে আমি দুলীয়াজানখন আৰু সমগ্ৰ বিশ্বখন অতি সুন্দৰকৈ আমি পৰিষ্কাৰ কৰি ৰাখিব পাৰিম আমি 26 জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেডে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আজিৰ এই ৱাকাথনৰ লগতে এখনি সায়েন্স এক্সিবিশন আছে ইয়াত মই অনুৰোধ জনাম আমাৰ সকলো ল'ৰা ছোৱালীয়ে যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে এভুমুখী মাৰি পেলাই আমাৰ ল'ৰা ছোৱালীসকলেনো কি সলিড ওয়েষ্ট মেনেজমেণ্টৰ ওপৰত বৰ্জ্য ব্যৱস্থাপনাৰ ওপৰত কি তেওঁলোকৰ প্ৰকল্প তেওঁলোকে হাতত লৈছে কি প্ৰজেক্ট তেওঁলোকে বনাইছে আপোনালোক সকলোৱে যাতে এবাৰ চাই কৰি যাব আৰু তেওঁলোকক প্ৰশ্ন কৰিব তেওঁলোকৰ লগত নিজৰ ভাৱ বিনিময় আদান প্ৰদান কৰিব লগতে আজিৰ এই ৱাকাথনত যোগদান কৰা প্ৰায় 800 প্ৰতিযোগী 800 আমাৰ প্ৰতিভাগীৰ সকলোলৈকে মই বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ